মৰিয়নি নকছাৰীত জ্যেষ্ঠ নাগৰিক মঞ্চে অনুষ্ঠিত কৰিলে শেষ বহাগৰ বিয়লি নামৰ এক অনুষ্ঠান। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাঁহ। বহাগ বিহু অসমীয়া জাতিৰ হৃদয় ৰেখাস্বৰূপ, কৃষ্টি সংস্কৃতিৰ প্ৰাণস্বৰূপ এই মাহতেই লুকাই আছে অসমীয়া জাতিৰ জীৱন গাথা। এই উদ্দেশ্য আগত ৰাখি মঙলবাৰে মৰিয়নি নকছাৰীত জ্যেষ্ঠ নাগৰিক মঞ্চে অনুষ্ঠিত কৰিলে শেষ বহাগৰ বিয়লি নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান। ভৱিষ্যত প্ৰজন্মক হৃদয়ংগম কৰাৰ প্ৰয়াস কৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিলে এই নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চই। অনুষ্ঠানটি আঁত জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘনলাহনে। পুৱা পৰিৱেশ নিকাকৰণ, তাৰ পিছত বিহুৱান উত্তোলন কৰা হয়। ইয়াৰ পিছত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছতেই হুঁচৰি প্ৰদৰ্শন কৰে। কণ কণ ল'ৰা-ছোৱালী হুঁচৰি দলটিয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। মহিলাসকলে পৰিৱেশন কৰা জেং বিহু অনুষ্ঠান, সৰু সৰু ল'ৰা-ছোৱালীৰ গীত নৃত্য আদি বাঁহী বাদন কৰাৰ লগতে ৬০ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে হুঁচৰি পৰিৱেশন কৰি নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিয়া পৰিলক্ষিত হয়। পঞ্চানন দুৱৰাৰ পৰিচালনাৰে অঘটন নামৰ চুটি নাটখনে দৰ্শকক হাঁহিৰ খোৰাক দিয়া দেখিবলৈ পোৱা যায়। ৬০ৰ ঊৰ্ধ্বৰ এই ব্যক্তিসকলৰ এই অনুষ্ঠানে সমগ্ৰ নকছাৰী অঞ্চলত অনুপ্ৰেৰণা আৰু সাহসৰ আদৰ্শ সৃষ্টি কৰা দেখা যায়। এই বয়সত জাতিৰ স্বাৰ্থত জাতীয় কৃষ্টি সংস্কৃতিক ৰক্ষা কৰাৰ প্ৰয়াস কৰি বহাগৰ শেষৰ ফালে নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চই যি অনুষ্ঠান অনুষ্ঠিত কৰিলে তাক নকছাৰী সচেতন মহলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত এই অনুষ্ঠানটোৰ সম্পাদক ঘনলাহনে কিছু মন্তব্য আগবঢ়ায়।
দ্বিতীয় বৰ্ষ আজি শেষ বহাগৰ বিয়লি অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। আমি এটা কথা অতি আনন্দে ক'ব বিচাৰিছোঁ যে আমাৰ এইটো বাৰেৰহণীয়া সাংস্কৃতিক আমি প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী কেইবাটাও ইতিমধ্যে শেষ হৈ গৈছে। বাৰেৰহণীয়া সংস্কৃতি কেইবাটাও আমি দিশ উন্মোচন কৰিবৰ কাৰণে আমি জ্যেষ্ঠ নাগৰিক মঞ্চই আমাৰ উত্তৰৰ কাৰণে ভৱিষ্যতে আমাৰ মৰমৰ মইনা চেমনীসকলৰ কাৰণে আমি কিবা এটা দি থৈ যাবৰ কাৰণে চেষ্টা কৰা হৈছে। এই আপাহতে আমি সকলো অংশগ্ৰহণকাৰী দলকেইটাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ ওপৰত ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে আমাৰ এই জ্যেষ্ঠ নাগৰিক মঞ্চৰ নকছাৰী মঞ্চখনক এটা সাৱলীল পৰিৱেশলৈ অনাৰ কাৰণে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰি